ৰাজনীতি নিচিনা লেতেৰা বস্তু নাই বুলি জানো, কিন্তু জানিও আমি চকু মুদা কুলি ভাও ধৰি থাকিব নোৱাৰো। এতিয়া এটা কথাৰ কাৰণে মই এই কথাটো কলো, কি জানেনে, আপোনালোকে সেদিনাখন নিজে শুনিছিলে এটা কথা, আৰু কি কথা মই কৈ আছো বাৰু। সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'। এতিয়া কওঁ শুনক, সেদিনাখন আপোনালোকে কৈছিলে বাইদেউ আপোনালোকে সকলো বিৰোধী মানে এক হোৱাটো বিচাৰো আৰু তেনেকুৱা এটা ভিডিঅ' বনাওক, আৰু মই তেনেকে ভিডিঅ'টো বনালো আৰু আপোনালোকেও বহুত বহুত মৰম দিছে মোক সেই ভিডিঅ'টোত। আৰু দুদিন হোৱাই নাই নেকি, আপোনালোকে চালে নিশ্চয় গম পাব। গৌৰৱ গগৈয়ে নিজে ক'লে মাছ খোৱাত সকলো মানে বিৰোধী ঐক্যমঞ্চ যেতিয়া অভিৱৰ্তন হৈছিলে মাছ খোৱাত, তেতিয়া তেওঁ আকাৰে ইংগিতেৰে কথাটো তেনেকৈ কৈছিলে যে আমি এক হ'ব লাগিব বুলি। কিন্তু তাৰ দুদিন নহওঁতেই আমাৰ হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়াই তেওঁ ভঙা ভঙা মাতেৰে আপোনালোকে আগত মই দি আছিলোৱে, তেওঁ কৈ দিলে কি যে শিৱসাগৰত 5টা সমষ্টি আছে, আমি পাছোতাতে মানে কেনেকৈ জিকিব লাগে, কেনেকৈ শক্তিশালী কৰিব লাগে, তেওঁ সেইটো গুণাগথা কৰিলে। আৰু ইতিমধ্যে সেইটো এটা তেওঁ ইংগিত দিলে যে তেওঁ মানে হেৰি নহয়, এক নহয়। কাৰণ আপোনালোকে সকলোৱে জানে শিৱসাগৰৰ পৰা ৰাইজ দলৰ অখিল গগৈ আছে, হয় না নহয়? আৰু তাততো ভাগ ভাগ হৈছে, এইবিলাক আপোনালোকে গমেই পায়। কিন্তু তেওঁ সেইটো দিয়াৰ লগে লগে অখিল গগৈনো কিয় মুখ বন্ধ কৰি থাকিব, নহয় জানো? তেওঁতো মানুহে, তোমালোকে যিমানে যি নোপোৱা কিয় অখিল গগৈ সদনত অকলে কপাই থাকে, তোমালোকতো গুণ্ডা মেকুৰী নিচিনা চুপচাপ থাকে। এইজনৰ কথা কৈছো, যিজনে এতিয়া মানে কথাটো পাল্টি মাৰি দিছে, হাঁহৰ নিচিনা মানে পেক 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 কৰি থাকে, তেওঁ পাল্টি মাৰি দিছে কথাটো যে আমি হেৰি কৰা নাই নহয়। এতিয়া তেওঁ দুদিনৰ পিছত আকৌ এইটো ক'লে যে তেওঁ হেনো কোৱাই নাই বোলে, কেতিয়াও বোলে সেইটো কথা কোৱাই নাই, এক হম বুলি বোলে তেওঁ মানে নহওঁ বুলি হেনো তেওঁ কোৱা নাই। যেতিয়াই মাঘেৰিটাত দি দিলে বা ৰাইজ দলে কৈ দিলে যে আমি নিজে খেলিম, আমাক কাৰো সহায় নালাগে, তেতিয়াই তেওঁ পাল্টি মাৰি দিলে। আৰু কি কৰিছে, আজি এটা নিউজত মই ভিডিঅ'টো বনোৱা আগমুহূৰ্তত চালো, কি ক'লে কি বোলে অখিল গগৈহে বোলে জেংখন লগাইছে। হাই ভগৱান, সেইকাৰণে কৈছো হাঁহৰ পোকৰৰ নিচিনা, তহঁতৰ কথাৰ কোনো ভেলুৱেই নাই। এতিয়া মানে অখিল গগৈহে লগালে, নহয় জানো? আৰু আপোনালোককতো মই ভিডিঅ'টো দিছিলোৱে, মই এক হোৱাৰ ভিডিঅ'টোও দিছো আৰু ফাটি যোৱা ভিডিঅ'টো আপোনালোকক দিছো, আৰু আজি বনাইছো যে আকৌ তেওঁলোকে উল্টা পক মৰা ভিডিঅ'টো। এতিয়া তেওঁলোকৰ কিয় ভয় লাগিল? যদি অখিলে কোনো কথাৰ হেৰিয়ে নাৰাখে, তেওঁলোকৰ ভেলুৱে নাৰাখে, তেতিয়াহ'লে অখিলে নিজে খেলিম বুলি কওঁতে তেওঁলোকৰ ভয় লগা কাৰণটো কি? গতিকে আপোনালোকৰ আগত মই আকৌ তেওঁ কেনেকৈ কৈছিলে, আৰু সেইবিলাকতে ক্ষুণ্ণ হৈ আচলতে অখিল গগৈয়ে কৈছে, আৰু তেওঁ কৈছে যেতিয়া কামটো তেওঁ কৰিবই। যদি এক হয় তেতিয়া বেলেগ কথা, কিন্তু সেই কথাটো এক হয় নহয় এতিয়ালৈকে তেওঁলোকে স্পষ্ট কৰা নাই, আৰু সেইটো স্পষ্ট কৰিবলৈ গৌৰৱ গগৈয়ে নোৱাৰেও। তেওঁ মানে দেউতাকৰ নিচিনা হ'বলৈ 7 জনম লাগিব। আপোনালোকে বেয়া নাপাব, ভাবিব যে ই ৰাইজ দলৰ লগত এক নহ'ল কাৰণে তেনেকৈ কৈছে, নাই। এতিয়া বহুতৰ মুখত কোৱা শুনিছো তেওঁ বহুত অহংকাৰী, ইমানেই ক'লো। আৰু সেইবিলাক এতিয়া মই ক'বলৈ নাযাওঁ, অহংকাৰী চৰকাৰী সেইবিলাক ক'বলৈ নাযাওঁ, যাৰ যি হেৰি স্বভাৱ তেওঁ তাত থাকিবই। আৰু দেখিম নহয় ইলেকশ্যনত, গম নাপাম জানো? গতিকে আপোনালোকৰ মাজলৈ মই সেই দুটা ভিডিঅ' দি দিছো, চাওকচোন। তেওঁ নিজে কৈছে কি, প্ৰথমতে মই দি লৈছো গৌৰৱ গগৈৰ এটি ভিডিঅ', আপোনালোকে এইটো চাই লওক। প্ৰতিবেদনৰ আৰম্ভণিতে শুনক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ এক মন্তব্য। আজি কিয় আমাৰ এই যে আমি মিলনৰ কথা কৈছো, যোৱা বিধানসভা নিৰ্বাচনত কিয় নহয়, 2021 চনত আমি এনেদৰে সকলোৱে একত্ৰিত কিয় নহলো, আমি সেইখিনিও কথা বুজিব লাগিছে। কিয় আমি 2021 চনত যদি মই ভাবো আমি এনেদৰে একত্ৰিত হলেহেঁতেন, আজি তাৰিখত অসমত আমাৰ চৰকাৰ হ'ল, ৰাইজৰ চৰকাৰ হ'ল। কিন্তু যি ভুল সেই সময়ত হ'ল, কিবা কাৰণত আমাৰো তাত দায়িত্ব আছে, যি ভুল সেই সময়ত হ'ল, যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলো, আকৌ যে আমি একে ভুল আমি এইবাৰ নকৰো, তাৰ বাবে আমি অলপ কৌশলেৰে আমি আগবাঢ়ি যাব লাগিব। যোৱা দেওবাৰে অৰ্থাৎ 6 জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত এই মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁৰ মন্তব্যতে প্ৰকাশ পাইছিল যে 2021 চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্য নোহোৱাৰ বাবে পুনৰবাৰ বিজেপি মিত্ৰজোঁট শাসনলৈ আহিবলৈ সক্ষম হৈছিল।
প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীৰ মন্তব্যক সকলোৱে আদৰণি জনাইছিল। এই মন্তব্যৰ পৰা সকলোৱে আশাৰ ৰেঙনি দেখিছিল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ বাবে বিৰোধী ঐক্যবদ্ধ হ'ব। লগতে এই ঐক্যবদ্ধ বিৰোধীৰ নেতৃত্ব ল'ব কংগ্ৰেছ দলে। পিছে এই অভিৱৰ্তনৰ এসপ্তাহেই নহ'ল কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ তথা শীৰ্ষ নেতাৰ মন্তব্যই বিৰোধী ঐক্যত আউল লগোৱাৰ সম্ভাৱনাই দেখা দিছে। এই নেতাগৰাকী হ'ল বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। শুকুৰবাৰে শিৱসাগৰ জিলা কংগ্ৰেছ সমিতিৰ নতুন সভাপতি অজয় কুমাৰ গগৈৰ কাৰ্যভাৰ লোৱা অনুষ্ঠানত অংশ লৈ নাজিৰা সমষ্টিৰ বিধায়কগৰাকীয়ে কি কৈছিল শুনক। এতিয়া নিৰ্বাচনৰ সময়ত পুনৰবাৰ আমি এটা সময়ত শিৱসাগৰ জিলাৰ চৰাইদেউ বিভাজন হোৱাৰ পূৰ্বে আমাৰ ইয়াত 6টা সমষ্টি আছিল। তেতিয়া আমি 6টা সমষ্টিতে কংগ্ৰেছে প্ৰতিনিধিত্ব আগবঢ়াইছিলো আৰু জয়লাভ কৰিছিলো। পৰৱৰ্তী সময়ত এতিয়া আমগুৰি সমষ্টি বিজেপি চৰকাৰে বিলুপ্ত কৰিলে। সেই গতিকে চৰাইদেউ আৰু শিৱসাগৰ মিলাই আমি 5টা সমষ্টি আছো। এতিয়া আমাৰ চেষ্টা হ'ব কেনেকৈ আমাৰ পুৰণা শিৱসাগৰ জিলাৰ 5টা সমষ্টিতে কংগ্ৰেছ দলক শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত জয়লাভ কৰিব পাৰো। আৰু তাৰ কাৰণে এতিয়া অজয় গগৈৰ নেতৃত্বত আমি দলৰ সাংগঠনিক ভিত্তি আৰু মজবুত কৰিম। তেনেকৈ দেখিলে নহয়নে? তাৰ পিছত আপোনালোকে বাৰু কি ক'ব নিজে কওকচোন। আৰু গৌৰৱ গগৈয়ে নিজে কৈছিলে সেইদিনাখন যে আমাৰ দলপতিয়ে যিটো মানে কৈছে তাৰ পিছতো আৰু মই কিবা ক'ব লাগিব বুলি মানে তেওঁ হেনো নাভাবে। সিমানখিনি কোৱাৰ পিছত আকৌ অখিল গগৈক বদনামটো কিয় দিছে? মানে কোনো এখন চৰকাৰে অখিলক এৰাই পেলাই মানে অখিলক গালি নিদিয়াকৈ থাকিবই নোৱাৰে নেকি? আৰু মোৰ লগতো তেনেকৈ কিছুমান মানে ফাল্টু কমেণ্ট কৰেহি। মই আজিকালি কি কৰোঁ জানে, যিটো দিব লাগে মজাটো দি দিওঁ, দিয়াৰ পিছতে তেওঁলোকক ব্লক কৰি থৈ দিওঁ। কাৰণ এইবিলাকৰ লগত আৰু মুখ চুপতি মাৰিবলৈ মানে দৰকাৰ নাই, সময় নাই আচলতে। তেওঁলোকৰ কথাটো বেলেগ আৰু আমাৰ কথাটো বেলেগ। আৰু এতিয়া ভৰ হেৰি মানে খেতি পথাৰৰ দিন নহয় জানো? মুখ চুপতি মাৰি থাকিলেতো নহ'ব, হয় না নহয়? মই খেতি কৰিবলৈ নাযাওঁ, কিন্তু মোৰ বেলেগ খেতিও আছে নহয়, আকৌ মইতো সেইখিনি কৰিব লাগিব। গতিকে আপোনালোকৰ মাজলৈ মই 2টি ভিডিঅ' প্ৰথমতে হেৰিয়ে কোৱা, সেই দেৱব্ৰত শইকীয়াই কোৱা, আৰু তাৰপিছত আৰু এটি মই আজি ভিডিঅ' মানে পাইছোঁ, সেইটো লগাই দিছোঁ। মানে 2টা ভিডিঅ' মই লগাই দিছোঁ, চাই লওক। মই শিৱসাগৰৰ 5টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব বুলি কোৱা নাই। এইটো অলপমান ইচ্ছাকৃতভাৱে যিসকলে এটা বিজেপি বিৰোধী শক্তিটোক দুৰ্বল কৰিব বিচাৰে আগতীয়াকৈ যিকোনো উপায়েৰে, এইটো তেখেতসকলৰ এটা কাৰচাজি আৰু তেখেতসকলৰ অভিসন্ধি। মই বহুত দিনৰ পৰা নিৰ্বাচন পৰ্যবেক্ষণ কৰি আহিছোঁ। সকলোৱে মানে মুখেদি বহুত ডাঙৰ কথা কয়, মই উঠিলে জিকিম। তাৰপিছত তেওঁলোকে নিজৰ ভোটটো বাহিৰে কেতিয়াবা নাপায়। এই শেহতীয়া পঞ্চায়তৰ পৰাই আৰম্ভ কৰি কৈছোঁ মই কথাটো। সেই গতিকে মূল কথাটো হ'ব লাগে যে আমাৰ শত্ৰু কোন চিনাক্তকৰণ হ'ব লাগে, আৰু শত্ৰুৰ বিপৰীতে ভোটটো সংগঠিত কৰিব লাগে। ভোট সংগঠিত নকৰিলে ভোট বিভাজন হয়। মই সেই গতিকে এইটো অনস্বীকাৰ্য যে যোৱা সময়ছোৱাত কংগ্ৰেছ দলে বেছিভাগ সময় অসমত শাসন কৰিছিল, আৰু সেই গতিকে কংগ্ৰেছৰ শুভাকাংক্ষী বহুত আছে। সেইসকলে এতিয়া আমাৰ অলপমান গণসংযোগ বিচ্ছিন্ন হোৱাৰ বাবে অন্যান্য দলৰ প্ৰতিও আকৰ্ষিত হোৱা মই দেখা পাওঁ। সেই গতিকে মই কৈছিলোঁ যে আমাৰ ভেটিটো শক্তিশালী কৰিব লাগে, আৰু তাৰপিছত যিহেতু মিত্ৰতাৰ কথা চলি আছে, অনাগত সময়ত ভৱিষ্যত সময়ত সেইবিলাক আলোচনা হ'ব। কিন্তু মিত্ৰতা কৰিলে কি লাভ হ'ব যদি ভোটবিলাক সংগঠিত নহয়, বিভাজিত হৈ থাকে? মোৰ কথাটো আছিল সেইটোকে যাৰ যি ইচ্ছা, মইতো কাৰো মুখত বাধা দিব নোৱাৰোঁ। ইচ্ছাকৃতভাৱে ইণ্টাৰপ্ৰেট কৰিলে, তাৰ ওপৰত বিভিন্নজনে মোক সমালোচনাও কৰিলে সামাজিক মাধ্যমত। মই বিশেষ প্ৰতিক্ৰিয়া দিব বিচৰা নাই। মই ভাবোঁ মই যিটো কথা কৈছোঁ শুদ্ধ কথা কৈছোঁ। বিজেপি বিৰোধী যিমান মানে শক্তি আছে, যিমান আমাৰ ভোটাৰ আছে, সেই ভোটাৰৰ আমি পৰিসৰটো বৃদ্ধি কৰাৰ কাৰণেহে কাম কৰিব লাগে সকলোৱে। মিত্ৰতাৰ পক্ষত কিয় নাথাকিম? মিত্ৰতা আমাক নিশ্চিতভাৱে লাগে, আৰু মই আগৰ পৰা কৈ আছোঁ মিত্ৰতা হ'ল বুলি যাৰ তাৰ লগতো কৰিব নোৱাৰি। যেনেকৈ যোৱা সময়ত আমাৰ মিত্ৰতা ভালেই চলি আছিলে, UDFৰ ফালৰ পৰা ভৱানীপুৰত কৈ দিলে যে এইবাৰ মানে দাড়ি লুঙি চৰকাৰ হ'ব। কি মানে আছিলে সেই কথাটো কোৱা? ঠিক তেনেকৈ এইবাৰ কৈ দিলে আমাৰ আমুক হ'ব, আমাৰে কোনোবাই কৈ দিব আমুকে আমুক দায়িত্ব পাব। এইবিলাক কথা ক'ব নাপায়। এইবিলাক কথা ভাবি চিন্তি ক'ব লাগে। আৰু তেনেকুৱা কথা ক'লে কিছুমান মানুহৰ অলপমান মানসিকভাৱে
দৃঢ় হৈ নাথাকে, তেওঁলোকে বিভিন্নভাৱে দুৰ্বল হৈ থাকে। সেই দুৰ্বল মানুহখিনি পুনৰ স্থিতিৰ পৰা আঁতৰি আহে, যদিও বিজেপি বিৰোধী স্থিতি লয় আকৌ ভয় খাই যায়। সেই গতিকে এনেকুৱা ধৰণৰ অসংযত কথা বাৰ্তাবিলাক যদিহে কোনোবাই মিত্ৰতা বিচাৰে, প্ৰকৃতভাৱে কোনো এনেকুৱা কথা কোৱা উচিত নহয় আৰু ভুল ইণ্টাৰপ্ৰিটেশ্যন কৰা উচিত নহয়। অখিল গগৈ কথাটোক লৈ কি ক'ব? অখিল গগৈ যিবিলাক কথা বতৰা কৈছে, সেই কথা বতৰাবিলাকত মানে এলায়েন্স হোৱাৰ সম্ভাৱনা আছে নে নাই? মই একো নকওঁ, এই বিষয়ত একো নকওঁ। আৰু এটা কথা, ইতিমধ্যে অখিল গগৈয়ে মাৰ্ঘেৰিটাত প্ৰাৰ্থী ঘোষণা কৰিছে। মই নাই, তেখেতে কি কৰিছে মই নাজানো, গম নাপাওঁ, গম পোৱা নাই। হয় নেকি? নাই, নাজানিছিলোঁ, এইটো নাজানো। শিৱসাগৰ ব্লক কংগ্ৰেছৰ পৰা এখন চিঠি দিয়াব গৈছে অখিল গগৈয়ে, পিচি সভাপতিয়ে শিৱসাগৰ যে টিকট লৈ দিব নালাগে, চিঠি আছে বুলি কৈছে। মই শুনিছোঁ কথাটো। মই এইবিলাক চাওক, আমাৰ দলটো তৃণমূলৰ পৰ্যায়লৈকে আছে আৰু তৃণমূলৰ কৰ্মীসকলৰ তেনেকুৱা ইচ্ছা থাকিব পাৰে, কিন্তু দলটো ডিচিপ্লিন দল, সেইকাৰণে যেতিয়া হাইকমাণ্ডে কিবা এটা কয় মানিও লয়। আৰু সেই গতিকে এনেকুৱা কোনোবাই কিবা ক'লে বুলিয়েই তাতে দাং খাই উঠিব লগা কিবা থাকে বুলি মই নাভাবোঁ। এইটো হ'ব পাৰে, কাৰণ এই যিজন তৃণমূলৰ ব্লক কংগ্ৰেছ বুলি আপুনি কৈছে, ব্লক কংগ্ৰেছজনৰতো ৰাজ্যিক আৰু জিলা কংগ্ৰেছৰ প্ৰতি জবাবদিহি থাকে। তেখেতক কোৱা হয় যে তুমি ইমান সদস্য ভৰ্তি কৰিবা, ইমান কিবা কৰিবা। সেই গতিকে তেওঁ যদি নিজৰ দলৰ গোটাব লগা হয়, তেতিয়াহ'লে তেখেতে বিভিন্ন মাধ্যম লয় আৰু পৰৱৰ্তী সময়ত মই কৈছোঁৱেই, যেতিয়া বুজা পৰা হয় তেতিয়া আমাৰ মানি লয়। এইটো কেলৈ আহিছে নাজানো, কিন্তু মইতো তেনেকুৱা একো দেখা নাই। সেইদিনাখন একেখন মঞ্চতে অখিল গগৈও আছিলে, ময়ো তেখেতৰ কাষতেই উপস্থিত আছিলোঁ। তেখেতে মোক পিছত কৈছে আপুনি আছিলে বুলি মই গম নাপাওঁ, মই আছিলোঁ তাতে। মই তেখেতৰ বক্তব্য শুনাৰ পিছতহে ওলাই আহিছোঁ আৰু আমাৰ সভাপতিয়ে বক্তব্য দিছিল। সেই গতিকে তাততো কাৰো একো দেখা নাই। আনকি অখিল গগৈ ডাঙৰীয়াইতো তেওঁলোকক 2খন আসন দিলে সন্তুষ্ট হ'ম বুলি কোৱাও মই আপোনালোকৰ মাধ্যমেৰে শুনা পাইছোঁ। সেই গতিকে ইমান কঠিন বুলি মই ভবা নাই। কোনে কৰিছে সেইটোৱে মই কৈছোঁ ন। এইবিলাক এতিয়া ধৰক এখন ফটো আজি ছ'চিয়েল মিডিয়াত দেখিছোঁ, বহুত পুৰণি ফটো, যিখন ফটোত দেখাইছে বাবা আমতে নে কি নাম, নহয় এই শুই থকা বাবাটো কি নাম, এই লোকপালৰ বিষয়ে কৰিছিলে, কি নাম আছিলে, আন্না হাজাৰে, বাবা আন্না হাজাৰে, তেওঁৰ লগত কিৰণ বেদী, তেওঁৰ লগত অৰবিন্দ কেজৰিৱাল, তেওঁৰ লগত অখিল গগৈ, পুৰণা ফটো। এইখন দেখাই পেলাই অখিলক নালাগে কংগ্ৰেছৰ সহায়, শিৱসাগৰত জয়ী হ'বলৈ নালাগে মিত্ৰতা। মুখ্যমন্ত্ৰী আহিলেও শিৱসাগৰত জয়ী হ'ব অখিল। 26ত ডাবল সংখ্যাৰ আসন পাব ৰাইজৰ দলে। 26ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 8ৰ পৰা 9 মাহ বাকী থকা অৱস্থাতো মিত্ৰতা ক্ষেত্ৰত ঐক্যমতত উপনীত হ'ব পৰা নাই বিৰোধী। 26ত বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধী দলসমূহে বিভিন্ন মঞ্চত মিত্ৰতাৰ কথা কৈ আহিছে যদিও বাস্তৱত এই মুহূৰ্তলৈকে মিত্ৰতা এক নুবুজা সাঁথৰ হৈ পৰিছে। শুকুৰবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ শিৱসাগৰ সমষ্টিত কংগ্ৰেছ দলে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি মন্তব্য কৰিছিল। দেৱব্ৰত শইকীয়াৰ মন্তব্যৰ পিছতেই এইবাৰ মিত্ৰতাৰ সন্দৰ্ভত মুখ খুলিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। মিত্ৰতাৰ সন্দৰ্ভত কংগ্ৰেছে সদায় দুধুৰ মুধুৰ কথা কয়। দেৱব্ৰত শইকীয়াৰ ভাষ্য সন্দৰ্ভত APCCয়ে স্থিতি স্পষ্ট কৰক। কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কে সদায় দুধুৰ মুধুৰ কথা কৈ আছে। আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকৈ কৈছে যে শিৱসাগৰত অখিল গগৈক কেণ্ডিডেটছাৰ আমি এৰি নিদিওঁ, যদি কৈছে যে সঁচাকৈ যদি কৈছে যে শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতে কেণ্ডিডেট দিব বুলি যদি কৈছে, তেতিয়াহ'লে তেখেতে আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে। কংগ্ৰেছ দলে সন্মানীয় আমাৰ LOP বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই বক্তব্যৰ উত্তৰ এটা স্পষ্টীকৰণ দিব লাগে। গতিকে মই আশা কৰোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সেই অৰ্থত কোৱা নাছিলে যে শিৱসাগৰত আমি চিটটো এৰি নিদিওঁ, এনেকুৱা ধৰণৰ অৰ্থত যদি কোৱা নাই, নিশ্চয় তেখেতে আজি ক্লেৰিফিকেশ্যন এটা দিব। আৰু যদি দেৱব্ৰত শইকীয়াই তেনেকুৱা বক্তব্যই কথাটো কৈছে, নিশ্চয় কংগ্ৰেছে তাৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব দল হিচাপে।
APCCয়ে নিশ্চয় এটা ক্লেৰিফিকেশ্যন দিব যে তেওঁলোকৰ স্থিতি কি। ইফালে শিৱসাগৰ সমষ্টিক লৈ কংগ্ৰেছৰ গোপন অভিসন্ধি সন্দৰ্ভত আগতীয়াকৈ তথ্য লাভ কৰা বুলি দাবী বিধায়ক অখিল গগৈৰ। 26ত শিৱসাগৰ লাগে কংগ্ৰেছক। গৌৰৱ গগৈলৈ শিৱসাগৰ ব্লক কংগ্ৰেছৰ পত্ৰ। মই জানো যে শিৱসাগৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা মোৰ লগত এতিয়াও চিঠিখন আছে। গৌৰৱ গগৈলৈ চিঠি দিয়া হৈছে যে শিৱসাগৰ সমষ্টিটো এৰি দিব নালাগে। চিঠিখন মোৰ লগত এতিয়াও আছে। কংগ্ৰেছৰ মানুহে মোক তাৰ চিঠিৰ এটা কপি দিছে। তাৰ মানে অখিল গগৈ শিৱসাগৰ এৰি দিব নালাগে। বিৰোধী দলৰ এজন সভাপতিক তেওঁৰ নিজৰ জিকি থকা সমষ্টিটো এৰি দিব নালাগে বুলি কংগ্ৰেছৰ ভিতৰৰ পৰা এটা ৰাজনীতি আৰম্ভ কৰি দিয়া হৈছে। মই ভাবি আছিলোঁ এই ৰাজনীতিটো অকল তাত আসন লাভ কৰিব খোজা কংগ্ৰেছী মানুহৰহে কেৱল ৰাজনীতি। কিন্তু এতিয়া দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ মানে এই ৰাজনীতিৰ ভিতৰত আৰু বেছি ষড়যন্ত্ৰ আছে যেন অনুমান হ'বও পাৰে, নহ'বও পাৰে। অনুমান কৰিবৰ কাৰণে আমাক ক্লু দিছে। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেও শিৱসাগৰত সমষ্টিৰ 26ত পুনৰ জয় হ'ব বুলি দাবী কৰে এইবাৰ অখিল গগৈ। শিৱসাগৰত জয় হ'বলৈ মিত্ৰতাৰ প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী আহিলেও জয় হ'ব অখিল গগৈ। শিৱসাগৰত মই জিকিবৰ কাৰণে এলায়েন্সৰ কোনো প্ৰয়োজন নাই। মই জিকিবৰ কাৰণে বিজেপি কংগ্ৰেছ কাৰোলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আৰু কংগ্ৰেছৰ পৰা মই সহায় লোৱাৰো প্ৰয়োজন নাই। শিৱসাগৰলৈ হিমন্ত বিশ্ব শৰ্মা হওক, মইতো খেলিম ন। আৰু মই জানো যে হিমন্ত বিশ্ব শৰ্মা আহিলেও জিকিম। নিৰ্বাচনত হাৰিলেও বা জিকিলেও বিধানসভাৰ ভিতৰে বাহিৰে একমাত্ৰ বিৰোধী বুলি দাবী অখিল গগৈ। সাম্প্ৰদায়িক ফেচিবাদী বিজেপিৰ দলক 26ৰ নিৰ্বাচনত ক্ষমতাৰ পৰা আঁতৰোৱাটো বিচাৰিছে অসমৰ ৰাইজে। সেই বিৰোধী ঐক্যবদ্ধ হোৱাৰ নিতান্তই প্ৰয়োজন। কিন্তু বিৰোধী ঐক্যবদ্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা সত্ত্বেও 21ৰ নিৰ্বাচনত মিত্ৰতা নকৰা কংগ্ৰেছে 26ৰ নিৰ্বাচনত মিত্ৰতাত থাকিব নে নাথাকে সেই কথা স্পষ্টকৈ ক'বলৈ কংগ্ৰেছক আহ্বান অখিল গগৈৰ। মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছক স্থিতি স্পষ্ট কৰিবলৈ দাবী অখিল গগৈৰ। 26ত ৰাইজৰ দলে 10ৰ পৰা 15খন আসন পাব বুলি দাবী। এইবাৰ কংগ্ৰেছে এলায়েন্স কৰিব নে নকৰিব কংগ্ৰেছৰ মুখেৰে স্পষ্টকৈ কৈ দিব লাগে। এইবাৰ ৰাইজৰ দলৰ এখন আসন আছে। এই এখন আসনৰ পৰা আমি 15-20খন আসনলৈ আমি উত্তীৰ্ণ হ'ম। আপোনালোকে চাই থাকক। এইবাৰ আপোনালোকে দেখিব যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ বৰ হেৰুৱাবলগীয়া একো নাই নহয়। এখন আসন আমি য'তে ত'তে জিকি ল'ম। আমি এখনতকৈ 2খন পালেও আমাৰ জয়। কংগ্ৰেছৰ 29খন আসন, 29খন আসনৰ পৰা কমিলে তেওঁলোকৰ পৰাজয়। এতিয়া বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈৰ স্পষ্ট স্থিতিৰ পিছত কংগ্ৰেছৰ ভূমিকা কি হ'ব APCCৰ সভাপতি গৌৰৱ গগৈৰ স্থিতি নে অখিল গগৈক একাষৰীয়া কৰি বিৰোধীৰ মিত্ৰতাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত ভুৱন চেতিয়াৰ ৰিপৰ্ট, প্ৰাগ নিউজ। দেখিলে তেওঁলোকৰ এইখন খেলি মেলি কথাখন দেখিলে সেইকাৰণে কৈছোঁ হাঁহৰ পোকৰ। গম পাইছে নাই? হাঁহ চাগে বেছি খাই তেওঁ, সেইকাৰণে মানে হাঁহৰ পোকৰ নিচিনা গেঠাই মাতি থাকে। এইটোৱেই আছিলে ভিডিঅ'টো। আৰু আপোনালোকে মতামত দিব বুলি আশা কৰিলোঁ দেই। মই যদি মিছাকৈ কৈছোঁ বা মই যদি কিবা নক'বলগীয়া কথা কৈছোঁ তাৰ কাৰণে আপোনালোকে মোক ক্ষমা কৰিব। আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।